নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। আৰু অসম চৰকাৰৰ অধীনত যিটো NSM আছাম, ইয়াত আপোনালোকৰ পোষ্ট ওলাইছে। টোটেল পোষ্ট ওলাইছে 1041টা পোষ্ট ওলাইছে। তাত অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব, যিটো কয় নেশ্যনেল হেল্থ মিছন। তো এই পোষ্টবিলাকৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, কেনেদৰে আবেদন জনাব, সকলোখিনি আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। তো এইখনেই হৈছে এডভাৰটাইজমেণ্ট নটিছখন, নেশ্যনেল হেল্থ মিছন আছাম। আৰু 8 মাৰ্চত আহিছে এডভাৰটাইজমেণ্টখন। তো এডভাৰটাইজমেণ্টখনত ভালেকেইটা ডিপাৰ্টমেণ্টত পোষ্ট খালী হৈছে। টোটেল সৰ্বমুঠ পোষ্ট আছে 1041টা। আৰু আপোনালোকৰ 20টামান বিভাগ আছে। তো সকলোখিনি মই গাই থাকিলে আপোনালোকৰ ভিডিঅ'টো দীঘলীয়া হ'ব। যোনসকল বন্ধু বান্ধৱী হাই কোৱালিটি কোৱালিফিকেশ্যন আছে তথা MBBS ডিগ্ৰী আছে বা আপোনালোকৰ MD ডিগ্ৰী আছে, তেওঁলোকে এইবিলাক পোষ্টবিলাক নিজে চাই ল'ব পাৰিব। মই যোনখিনি আমাৰ অলপ কম কোৱালিফিকেশ্যন থকা আছে সেইখিনি মই জনাই দিছোঁ। তো আপোনালোকে নিজেও এইবিলাক চাই ল'ব পাৰিব। মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, যিহেতু আপোনালোকে চাই ল'ব পাৰিব। এটা দুটা পোষ্ট আছে, এইখিনি যোনখিনি আছে মেডিকেল ডিগ্ৰী নাইবা আপোনালোকৰ MD ডিগ্ৰী, MBBS ডিগ্ৰী, সেইখিনি আছে প্ৰথমৰ পোষ্টখিনি। আৰু এইখিনি যিখিনি পোষ্ট ওলাইছে এইখিনি আপোনালোকৰ ল'ব কণ্টেক্সুৱেল বেচিছত ল'ব পোষ্টবিলাক। তাৰে একেবাৰে বেছি থকা পোষ্টবিলাক একেবাৰে তলত আছে, আপোনালোকে চাই ল'ব। শ্লাইডটো লৈ আহিব এডভাৰটাইজমেণ্টটো খুলি। যদি আপোনালোকৰ BSc নাৰ্ছিং আছে তেতিয়া পাৰিব, যোনখিনি ছোৱালী আছে। তো একেবাৰে বেছি থকা পোষ্টটো এইটোৱে হৈছে আপোনালোকৰ ষ্টাফ নাৰ্ছ, ঠিক আছে। তো ষ্টাফ নাৰ্ছত আপোনালোকৰ সৰ্বমুঠ বেছি পোষ্ট আছে 824টা আছে। আৰু তাত আপোনালোকৰ চালাই দিব 16,500 টকাকৈ। তো এই ষ্টাফ নাৰ্ছৰ যিখিনি পোষ্ট আছে, এই পোষ্টখিনি আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ছোৱালীখিনি এপ্লাই কৰিব পাৰিব। আৰু তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব BSc পাছ কৰিব লাগিব, ঠিক আছে। ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে BSc নাৰ্ছিং বুলি লিখা আছে। BSc নাৰ্ছিং নাইবা আপোনালোকে GNM কোৰ্চ কৰিব লাগিব যিকোনো ইনষ্টিটিউটৰ পৰা, ঠিক আছে। তো তাৰ কাৰণে আপোনালোকে ইয়াত কোনো ধৰণৰ কোৱালিফিকেশ্যন বিচৰা নাই, জাষ্ট BSc নাৰ্ছিং নাইবা GNM কোৰ্চ কৰা হ'ব লাগিব। আৰু আপোনালোকৰ বয়স হ'ব লাগিব 44 বছৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। আৰু চালাই দিছে 16,500 টকা। তো যোনখিনি ছোৱালী আছে এইটো BSc বা GNM কৰা, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও মিছ নকৰাকৈ এপ্লাই কৰিব পাৰে। তাৰে 6 নম্বৰ এইটো দেখা পাইছে আপোনালোকে লেবৰেটৰী এটেণ্ডেণ্ট তথা আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ান। তো এই লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে আপোনালোকৰ চাৰ্টিফিকেট লাগিব। লেবৰেটৰী টেকনিচিয়ান যোনসকলৰ আছে তাৰ সৰ্বমুঠ পোষ্ট ওলাইছে 116টা, চালাই দিছে 15,500 টকা। তো লেবৰেটৰী যদি টেকনিচিয়ান আছে আপোনালোকৰ, তেতিয়াহ'লে পোষ্টটোত এপ্লাই কৰিব পাৰিব। সৰ্বমুঠ পোষ্ট এইকেইটাতে আছে, বেছিকৈ 824টা আৰু 116টা, ঠিক আছে। তো তাৰ কাৰণে লাষ্ট ডেট হৈছে 25 মাৰ্চ। আপোনালোকে 25 মাৰ্চৰ আগত এপ্লাই কৰিব লাগিব। ইয়াত কোনো ধৰণৰ ফিজৰ কথা উল্লেখ কৰা নাই। অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। আৰু অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকক মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম ধুনীয়াকৈ। তো আপোনালোকৰ যদি আছে কোৱালিফিকেশ্যন তেতিয়াহ'লে আপোনালোকে তাতে এপ্লাই কৰি ল'ব পাৰিব, ঠিক আছে। তো ভিডিঅ'টো ইমানখিনি। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ ইনফৰ্মেশ্যন আপোনালোকে লগালগ পাই যাব। তো এতিয়ালৈ ইমানেই, ধন্যবাদ।